নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড কাৰ ডিলাৰৰ সন্মুখত, আৰু ডিলাৰখনৰ নাম হৈছে ঢেকীয়াজুলি কাৰ বজাৰ, আৰু ইয়াত অসংখ্য গাড়ী আছে। তো গোটেই ডিটেইলছখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দি আছোঁ। প্ৰাইচ কিমান হ'ব, অফাৰ কি চলি আছে, গোটেইখিনি আপোনালোকক জনাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, এতিয়া ভিতৰলৈ সোমাই যাওঁ, আহক। এয়া মোৰ লগত এখন ডিলাৰৰ অনাৰ আছে। আসসালামু আলাইকুম, নমস্কাৰ। পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ ঢেকীয়াজুলি কাৰ বজাৰলৈ। আহক, আজি কেইটামান বিশেষ গাড়ী লৈ আহিছে, এইখিনি দেখাই দিব। এড্ৰেছটো কৈ দিয়া প্ৰথমত। এড্ৰেছটো হৈ গ'ল আপোনাৰ, যদি আপোনাৰ তেজপুৰ ফালৰ পৰা আহে, আপোনাৰ STCৰ পৰা আপোনাৰ 200 বা 300 মিটাৰমান হ'ব একজেক্টলি। আৰু ইফালে যদি আপোনাৰ খাৰপেটীয়া বা মংগলদৈৰ পৰা আহে, আপুনি ঢেকীয়াজুলি STC পাব নালাগে, তাৰ আগতে পাব। আৰু ইনফ্ৰণ্ট আছে আপোনাৰ ডন বস্কো হাইস্কুল, ইফালে লগত ৰয়েল এনফিল্ড ডিলাৰো আছে। সেইখিনি এড্ৰেছত পাই যাব আপুনি। তো দেৰি নকৰে, আজি ক'ৰ পৰা আৰম্ভ কৰিম? হয়, বিশেষ I20ৰ পৰাই আৰম্ভ কৰিব। এখন দেখিবলৈ পাইছে, এখন ধুনীয়া I20। হয়, কৈ দিয়ক ভালকে। এইখন হৈ গ'ল 2021 মডেল I20 স্পৰ্টছ। এইখিনি ফিউচাৰ্ছটো দেখাই দিয়ক আপুনি, ভিতৰৰ ইণ্টেৰিয়ৰখন। আপোনাৰ এইটো কালাৰ হৈ গ'ল হোৱাইট, আপোনাৰ ৰানিং হৈছে অনলি 36,000। 36,000 অনলি 36,000 আপুনি অন ডিলাৰ ৰেকৰ্ড পাই যাব এইখিনি। এখন প্ৰাইচ কিমান হ'ব? আৰু এইখন আমি প্ৰাইচ আস্কিং ৰাখিছোঁ 6,40,000 টকা। আৰু কিমানত হ'লে দিব পাৰিব? কিমানত আপোনাৰ ভিডিঅ' চাই আহিলেতো 10,000 টকা মই ইনষ্টেণ্ট ডিছকাউণ্ট দিমেই, আৰু তাৰপিছত বাকী অন টেবল ডিছকাউণ্ট হৈ যাব। ঠিকে আছে বাৰু। এনে ৰিফাইনেন্সৰ ব্যৱস্থা হৈ যাব 30%। যিকোনো গাড়ী 30% ডাউন পেমেণ্ট দিলে হৈ যাব। আৰু যিহেতু দুৰ্গা পূজা আহি আছে, কিবা স্পেচিয়েল অফাৰ আহিলে হ'ল, ফুল টেংকি তেল দি দিম মই বাছ। আগত আহা। আৰু ইফালে আছে, এইটো হৈ গ'ল আপোনাৰ 7 চিটাৰ ইনোভা, আপোনাৰ 2015 মডেল। এইখন আপোনাৰ মোটামুটি ৰানিং হৈছে 1,60,70,000। 60,70,000 হয়। আপোনাৰ এইখন আমি প্ৰাইচ ৰাখিছোঁ 6.5 লাখ টকা। হয়, ইণ্টেৰিয়ৰখন দেখাই দিয়ক। ভিতৰটো ভালকে দেখাই দিয়ক। এইটো বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে। কোনোবা যদি ভাবে যে ভাড়া মাৰিবৰ কাৰণে, কিমান ৰাখিছে প্ৰাইচ? এই 6,50,000। আৰু মিনিমাম ইয়াত ৰিফাইনেন্স হ'লে কিমান দিব লাগিব? 30% ডাউন পেমেণ্ট দিলে হ'ল। দামৰ পৰা 30% ডাউন পেমেণ্ট দিলে হ'ল। আৰু যিকোনো গাড়ী। কিছুমান চাৰ্ভিচ হোল্ডাৰ আহে, তাত সিহঁতক 15%ও আমি কৰাই দিওঁ। 15%টো হৈ যায়, 10%টো হৈ যায়। সেইটো এফালেও দেখাই দিছোঁ, পিছফালে চাওক, একদম ভিতৰটো পুৰা টিপটপ। কোনোবা যদি ভাবে যে কম দামত গাড়ী লৈ ভাড়া মাৰিব, নিজৰ মানে ফেমিলিটো পোহপাল কৰিব, একদম আৰামত ল'ব পাৰে গাড়ী। বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে। আৰু এইখন হ'ল SUV 300। এইটো 2020ৰ লাষ্টৰ মডেল হয়। এইটো 20ৰ লাষ্টৰ মডেল। প্ৰাইচ কিমান হ'ব? এইটো প্ৰাইচ ৰাখিছোঁ আমি 8,40,000। অন টেবল নেগোচিয়েবল হৈ যাব। এইটো টপ মডেল, এইটো ছানৰুফো আছে, আপুনি চাই লওক। ছানৰুফো আছে, ইণ্টেৰিয়ৰটো ইমান ধুনীয়াকৈ ৰাখিছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে, একদম পুৰা নতুন গাড়ীৰ নিচিনা লাগিছে। আৰু এই আপোনালোকে চাওক ভিতৰটো। তো ইয়াৰ কিমান বুলি কৈছে প্ৰাইচ? এইটো 8,40,000। 8,40,000। হয়। ইয়াত কিমান মান দিলে আহি যাব ডাউন পেমেণ্ট? এইটো মোটামুটি ধৰক এপ্ৰক্স আপোনাৰ 170-80 মান দিলে ওলাই যাব। বহুত ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। কোনোবাই যদি মানে ভাল কণ্ডিশ্যনৰ গাড়ী বিচাৰে, কিছুমানে হেভি ৰেঞ্জত গাড়ী বিচাৰে, তো ইয়াত আহিব পাৰিব। পালে আপোনালোকে ধুনীয়া ধুনীয়া গাড়ী পাব। আৰু এইখন আছে, এইখন হৈ গ'ল আপোনাৰ ইকো স্পৰ্ট, পেট্ৰল ভাৰ্জন হয়। এইটো 2016 মডেল। 2016 মডেল। ইয়াৰ প্ৰাইচ কিমান ৰাখিছা? এইটো প্ৰাইচ ৰাখিছোঁ আমি 4,90,000। 4,90,000 অনলি। এয়া চাওক ভিতৰটো, খুব ধুনীয়া কণ্ডিশ্যনত। আৰু এয়া চাওক ভিতৰটো আপোনালোকক দেখাই দিছোঁ সুন্দৰকৈ। এইটো গাড়ীটো কোম্পানী প্ৰথম বন্ধ হৈ গৈছিল, এতিয়া আকৌ টাটাই লঞ্চ কৰি আছে। ফৰ্ড ন? হয়, ফৰ্ডৰ ইকো স্পৰ্ট হয় এইটো। বহুত ধুনীয়া কণ্ডিশ্যন কৰি ৰাখিছে। এইটো হৈ গ'ল বলেৰো, আপোনাৰ 2020ৰ লাষ্টৰ হয়। আপোনাৰ 32 নম্বৰ বিছনা চাৰ্লি হয়। এইটো আপোনাৰ জেনুইনলি 48,000 চলিছে অন ডিলাৰ ৰেকৰ্ড। আৰু ফাৰ্ষ্ট ওনাৰৰ গাড়ী হয়। আমাৰ পৰা ল'লে আপুনি টোটেলি ডকুমেণ্টছৰ একো ঝামেলা নাপাব। A to Z পেপাৰ আমি আপডেট কৰি দিম, আপোনাৰ নামত ট্ৰান্সফাৰলৈকে টোটেল ইয়াত ইনক্লুডেড হয়। ডকুমেণ্টছৰ কামখিনি আপোনালোকে কৰিব? হয়, সব টোটেলি আমি কৰি দিম। ইয়াৰ ভিতৰটো দেখাব চেষ্টা কৰিছোঁ, একদম ঠেক আছে, ভকত মানুহ পাৰিয়ে হ'ব নোৱাৰো দেখোন। ইয়াত মানে জাগা কমটো নাযায় নেকি? এইটো নাযাব, এইটো হেৰি অট'মেটিক হয়।
ইয়াত একদম ঠেক কৰি লগোৱা আছে যে দুৱাৰ ঘূৰিবই পৰা নাই। আৰু এখন কি? এইখন হৈ গ'ল আপোনাৰ ক্ৰেটা হয় 2015 মডেল SX হয় এইটো। হয় হয়। আপোনাৰ এটোত খালি সানৰুফটো নাই, বাকি অল ফেসিলিটিজ পাব আপোনাৰ। এখন কিমান ৰাখিছে প্ৰাইস? এখন আমি ৰাখিছো 6,40,000। হয়। আৰু এইটো ভিতৰটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিছো। আৰু এয়া চাওক ভিতৰটো খুব ধুনীয়া কন্ডিশনত আছে। বহুত ওয়েল মেইনটেইন কাৰ হয় এইটো। আৰু ইয়াৰ ৰানিং কিমান? আপোনাৰ এইটো ৰানিং 52 53 সামথিং কিবা হৈছে। আৰু কেতিয়াবা কোনোবাই কয় কমেন্টত আহে আমাৰ যে টেপিং হয় বলে, মিটাৰ কি টেপিং কৰিব পাৰে নেকি? যিকোনো গাড়ী খালি মূল পৰাই নহয়, আপুনি বাহিৰৰ পৰা যদি কোনোবা গাড়ী ল'ব বিচাৰে আপোনাৰ ডিলাৰ হিষ্ট্ৰি চেক কৰি ল'ব। আজিকালি ডিলাৰত খালি গাড়ীৰ নাম্বাৰ লৈও যাব নালাগে, গাড়ীৰ নাম্বাৰটো দি পেলাই ফোন কৰি সুধিলেও দি দিব। যিকোনো গাড়ী খালি মূল পৰা বুলি নহয়, আপুনি যিকোনো সেকেন্ড হেণ্ড ডিলাৰৰ পৰা ল'লে এইখিনি আপুনি নিজৰ স্যাটিসফ্যাকশনৰ কাৰণে আপুনি ট্ৰাই কৰি ল'ব পাৰে। এইখিনি হৈছিল আপোনাৰ বেছি দামৰ গাড়ী, যিখিনি সকলোৱে বিচাৰে অলপ ডাঙৰ গাড়ী। তো ইয়াৰ পৰা আপোনালোকে ল'ব পাৰিব। এয়া আপোনালোকক গোটেই ডিটেইলছখিনি আমাৰ ডিলাৰৰ ভাইটি হৈছে, মোৰ সৰু এইখিনি ভাইটি বুলি কৈছোঁ, আৰিফ। তো আৰিফৰ গোটেইখিনি ক'লে আপোনালোকক জনালে, এইখিনি আপোনালোকে ল'ব পাৰিব অলপ VIP কাৰৰ ভিতৰত। আৰু ৰাস্তাৰ সিফালেও আছে, চাওক আপোনালোকে কিমান গাড়ী, আমি তালৈকে গৈ আছোঁ। এইটো হৈ গ'ল L2 VXI 2022 মডেল হয়। এইটো অনলি 21,000 ৰানিং। টিচাৰ এজনৰ আছিল, বহুত ভাল কণ্ডিশ্যনত ৰাখিছে, ৱেল মেইনটেইন কাৰ হয়, ক'তো এটা স্ক্ৰেচো নাই, ক'তো ৰিপেইণ্টো নাই। আৰু ইয়াৰ প্ৰাইস কিমান ৰাখিছা? এখন আমি 420 আস্কিং ৰাখিছো। 420 হয় 2022 ৰ VXI হয়, 21,000 ৰানিং। আৰু ভিতৰটো দেখিবলৈ পাইছে খুব ধুনীয়া কণ্ডিশ্যনত আছে, একদম বঢ়িয়া। আপুনি ইয়াৰ বেগ পাব, দুটা সাউন্ড সিস্টেম কোম্পানী ফিটিং আছে, সিট কভাৰটো পুৰা ব্ৰেন্ড নিউ আছে। স্পেয়াৰটো আনটাচে আছে, স্পেয়াৰটো দেখাই দিয়ক। এইটো স্পেয়াৰটো মানে আজিলৈকে ইউজে হোৱা নাই ন? একদম চাওক আপোনালোকে, একদম ইউজে হোৱা নাই আজিলৈকে এক্সপায়াৰ টায়াৰটো, আৰু খুব ভাল কণ্ডিশ্যনত আছে। আৰু বহুতে মোক কমেন্টত কয় যে এল্টো লাগে ভাল কণ্ডিশ্যনত। তো ইয়াৰ এখন ডিলাৰত আহিলে আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া এল্টো ইয়াৰ পৰা লৈ যাব পাৰিব। আগলৈকে বলা। এইটো হৈ গ'ল চেলেৰিও 2021 মডেল হয়, মানে 20ৰ লাষ্টৰ হয়। আপোনাৰ চেলেৰিও X হয়, এইটো VXI। এইটো ফাৰ্ষ্ট ওনাৰৰ গাড়ী। আপোনালোকে এইখন যদি ল'ব যায় 30% ডাউন পেমেন্ট দিব লাগিব। আৰু আমি আস্কিং প্ৰাইস ৰাখিছো 4,50,000। আৰু এইটোতো ফিক্স নহয়, কম বেছি হ'ব, অন টেবল কম বেছি হ'বই। আপোনালোকে আহক। আৰু ডকুমেন্টছৰ কামবিলাকটো সব তোমালোকে কৰা? সব আমি কৰো। আৰু ইয়াত ভিতৰটো দেখাইছো আপোনালোকক, এয়া চাওক আপোনালোকে বহুত ধুনীয়া কণ্ডিশ্যনত আছে, একদম সিটবিলাকো চাওক আপোনালোকে একদম নতুন কণ্ডিশ্যনত আছে। অকণো ক'তো ক্ৰেছ দেখিবলৈ পোৱা নাই, আপোনালোকে দেখিবলৈ পাইছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু ইয়াৰ গাড়ীবিলাক ভাল। ঢেকীয়াজুলিত আমাৰ এখনেই আছে টাউনৰ ভিতৰত ছেকেণ্ড হেণ্ড কাৰ ডিলাৰ, আৰু খুব ভাল ভাল কাৰ ৰাখে, নাম আছে। আৰু এইখন হৈ গ'ল টিয়াগো আপোনাৰ XZ মডেল। এইটো 2021 মডেল হয়। 21 মডেল। ইয়াৰ প্ৰাইস কিমান ৰাখিছা? ইয়াৰটো প্ৰাইস ৰাখিছো আমি 4,50,000। 4,50,000 ন? এটা কিমান মান ডাউন পেমেন্ট দিলে আহিব? এইটো 30% দিলে হ'ল। 30% ন? যিকোনো গাড়ী একদম গুড কণ্ডিশ্যনত আছে ভিতৰত। আৰু আমাৰ তাতো 95% গাড়ী ফাৰ্ষ্ট ওনাৰৰ গাড়ী পাব। মানে ইয়াত ভিতৰটো অলপ ভালকে দেখাব পৰা নাই, এটা কাৰণ মানে গাড়ীখিনি চপাই ৰাখিছে, তো খুলিব পৰা অলপ কষ্ট হয়, এইকাৰণে ভালকে দেখাব পৰা নাই। কিন্তু আপোনালোকে যদি এই ডিলাৰখনত ভিজিট কৰে তো আপোনালোকে নিজে চাই ল'ব পাৰিব। আৰু যেহেতু আগন্তুক যিকোনো গাড়ী আপোনাৰ আমাৰ তাত বহুত ভাল কণ্ডিশ্যনত ৱেল মেইনটেইন কাৰ পাব, যিকোনো গাড়ী। আৰু এখন হ'ল সুইফ্ট হৈ গ'ল আপোনাৰ 2018 মডেল হয়। এইটো চাওক 2018 চনৰ। আৰু ইয়াৰ প্ৰাইস কিমান ৰাখিছা? এইটো আমি প্ৰাইস ৰাখিছো আপোনাৰ 5,50,000। আৰু ইয়াৰ ডাউন পেমেন্ট কিমান আহিব, কিমান দিব লাগিব? 30% মান আহিব। 30% ন? আৰু এইটো ভিতৰটো অলপ দেখাইছো আপোনালোকক, এয়া চাওক ষ্টেয়াৰিং চাওক কি ধুনীয়া, আৰু সিট কভাৰ বিলাকো ধুনীয়া হৈ আছে। এয়া চাওক আমাৰ তাতো এইখিনি নহয়, আৰু বৰ্তমান মোটামুটি আছে 42 মান ষ্টক আছে বৰ্তমান গুদামতো আছে। এইখিনিতো আৰু হেৰি কৰিব নোৱাৰি, লগাব নোৱাৰি, ৰাস্তা হয়। এইটো সুইফ্ট হয় 2019 মডেল। 19 মডেল। এইটো সেকেন্ড ওনাৰৰ গাড়ী পাব, ৰেড কালাৰত আহিছে। কালাৰটো খুব ধুনীয়া লাগিছে। আৰু এইখনো আপোনালোকে ইয়াত আহিলে পাব। আৰু প্ৰাইস কিমান? এইখনো প্ৰাইস ৰাখিছো আমি 5,50,000। 5,50,000 ন?
এইটো L2 হৈ গ'ল 2020 মডেল এইটো এপ্ৰক্স আপোনাৰ 53000 মান ৰানিং হৈছে আৰু ফাৰ্ষ্ট ওনাৰৰ গাড়ী এইটো আমি আস্কিং ৰাখিছো 3,60,000 3,60,000 এটা ৰিফাইনেন্স তো হ'ব এইবিলাক ৰিফাইনেন্স 30% ডাউন পেমেন্ট দিলে হৈ যাব আৰু এটা কথা কাৰোবাৰ কোনোবাই কেছতো ল'ব পাৰে যিকোনো গাড়ী আপুনি কেছতো ল'ব পাৰে ৰিফাইনেন্সতো ল'ব পাৰে আৰু যদি কাৰোবাৰ পইচা কম থাকে তো ইয়াৰ পৰা ৰিফাইনেন্স হৈ যাব আৰু এইটো হৈ গ'ল L2 এইটো 2020 ৰ মডেল এইটো হোৱাইট কালাৰত আহিছে এইটো আপোনাৰ সেকেন্ড ওনাৰত গাড়ী হয় আপোনাৰ BS6 হয় এইখন BS6 ন আৰু এইটো যিমান কেইটা আছে সব BS6 ৰে আছে মোৰ তাত আৰু এইটো বহুত ধুনীয়া কন্ডিশনত ৰাখিছে এইটো আস্কিং কিমান ৰাখিছে এইখন আস্কিং ৰাখিছো আমি 3,40,000 হয় হয় আৰু হেৰি কিমান চলিছে ইয়াত এইটো এপ্ৰক্স আপোনাৰ 65 মান চলিছে 65 মান চলিছে ন L2 তো মজাৰ গাড়ী এইটো মানে বাইকৰ নিচিনা চলাব সকলোৱে বিচাৰে আমাৰ মানে জিৰো মেইনটেনেন্স ফেমিলিৰ মানুহে জিৰো মেইনটেনেন্স চলে এইটো আৰু ইফালে আছে এইটো হৈ গ'ল ডিজায়াৰ ZXi সুইফট ডিজায়াৰ ন হয় এইটো লখিমপুৰ নাম্বাৰ হয় এখনো ফাৰ্ষ্ট ওনাৰৰ গাড়ী এখন আমি আস্কিং ৰাখিছো 5,70,000 5,70,000 ন এবাৰ ভিতৰটো আপোনালোকক দেখাইছো এয়া চাওক ধুনীয়া কন্ডিশনত আছে এইটো 2018 মডেল এইটো নগাঁও ৰেজিষ্ট্ৰেচন হয় এটা সুইফট ডিজায়াৰ ন হয় ডিজায়াৰ এখন আমি প্রাইস ৰাখিছো আপোনাৰ 5,60,000 এইটো 2018 চনৰ হয় এটা কিমান মান চলিছে এইটো এপ্ৰক্স আপোনাৰ 75 মান চলিছে আৰু এটা কথা ইয়াত যিবিলাক গাড়ী তুমি আনিছা বা আমাক দেখাইছা হয় যি মোৰ ভিউয়াৰ্সে চাইছে যে ইয়াত তো কোনো ইঞ্জিনৰ প্ৰবলেম নাই ইঞ্জিন যিকোনো গাড়ী এইটো বুলি নহয় যিকোনো গাড়ী আপোনাৰ 6 মাহ ইঞ্জিন গিয়াৰবক্সৰ ওয়াৰেন্টি পাব 6 মাহৰ ইঞ্জিন গিয়াৰবক্সৰ ওয়াৰেন্টি পাব ইফালে আছে এইটো সুইফট আৰু এইটো হৈ গ'ল আপোনাৰ সুইফট ডিজায়াৰ হয় সুইফট ডিজায়াৰ টৰ হয় এইটো তোমরা যদি ভাবি আছে ভাড়া মাৰিবৰ কাৰণে বহুত ভাল কন্ডিশনৰ গাড়ী হয় 2020 চনৰ গাড়ী আপোনাৰ এপ্ৰক্স আপোনাৰ 70,000 মান চলিছিল 70,000 চলিছে আৰু প্ৰাইসটো কিমান ৰাখিছা আমি এইখন প্ৰাইস ৰাখিছো আপোনাৰ 4,80,000 4,80,000 বহুত ধুনীয়া LCD লগোৱে আছে এ সব ভিতৰত বাকি সিট কভাৰ এইবিলাক সব নতুনই আছে কন্ডিশনত আছে সিট কভাৰ বিলাকো নতুন হয় আৰু দুৰ্গা পূজা বুলি কিবা স্পেশাল অফাৰ দুৰ্গা পূজা স্পেশাল অফাৰ আছে আপোনালোকে আহক ইয়াত আমি বহু কথা পাতো তাৰ পিছত আৰামত পাই ভাল এটা মানে গিফট এটা দিম আপোনালোকক মই কৈ দিম যে ভিউয়াৰ শুনিবলৈ পাইছে যে দুৰ্গা পূজা বুলি ভাল অফাৰ আছে এতিয়া মোক ক'ব বিচৰা নাই কিন্তু আপোনালোকে আহিলে ইয়াত গম পাব স্পেশালি মানে কিবা অফাৰ ৰাখিছে আৰু এইটো হৈ গ'ল ডিজায়াৰ আপোনাৰ 2021 মডেল হয় BS6 ৰ হয় হয় এখন এপ্ৰক্স আপোনাৰ 28,000 মান ৰানিং হৈছে অনলি 28,000 ফাৰ্ষ্ট ওনাৰৰ গাড়ী টিচাৰ এজনৰ আছিল এটা কিমান ৰাখিছা তো এখন আমি আস্কিং ৰাখিছো আপোনাৰ 6,30,000 এটো ভিতৰটো চাওক এটো লক কৰা আছে হ'ব পাৰে কো নাই এটো লক কৰা আছে বহুত ধুনীয়া কন্ডিশনত আছে আপোনালোকে বাহিৰৰ পৰা চাওক কালাৰটো খুব ধুনীয়া আৰু খুব টিপ টপ চকা চাওক আপোনালোকে টায়াৰ খুব ধুনীয়া হৈ আছে আৰু খুব টিপ টপ কন্ডিশনত আছে বহুত ক্ৰেশ দেখিবলৈ পোৱা নাই আৰু কালাৰটো বহুত ভাল লাগিছে বিশেষ বহুত ধুনীয়া কন্ডিশনত আছে আৰু ইফালে আছে এখন আৰু এইটো Honda MS হয় 2018 VX হয় এইটো টপ ভেৰিয়েন্ট হয় 2018 চনৰ এইটো হোৱাইট কালাৰত আহিছে আপোনাৰ হেৰি যোৰহাট নাম্বাৰৰ গাড়ী যোৰহাটৰ পৰা ন আৰু এইটো কিমান ৰাখিছে এখন আমি আস্কিং ৰাখিছো 5,40,000 5,40,000 ন পন্টেবল যিকোনো গাড়ী নেগোচিয়েবল হৈ যাব আপোনালোকে হেতু নাভাবিবা যে যিমান দাম কৈ আছে সিমানে দাম পন্টেবল নেগোচিয়েবল হ'ব তেনেকুৱা নহয় বাৰু যেখিনি দাম কোৱা যায় তাতছে কম বেছি হয় আৰু এখন আছে এখন হৈ গ'ল 2000 বেলেনো জেটা হয় এইটো 2021 চনৰ হয় 2021 চন আৰু ইয়াৰ প্ৰাইসটো কিমান ৰাখিছা এখন আমি প্ৰাইস ৰাখিছো 6,70,000 এখন আৰু চাবিটো ভিতৰতে থাকিল তো ভিতৰটো দেখাব পৰা নাই নেক্সট টাইম মই টায়াৰ কিনি দেখা দিও বহুত ধুনীয়া কন্ডিশনত আছে এ চাওক টায়াৰ মানে মোটামুটি আপোনাৰ 95% টায়াৰ এটালৈকে ভালকে খয়ে যোৱা নাই একদম ধুনীয়া কন্ডিশনত আছে আৰু ইফালে চাওক আপোনাৰ এপ্ৰক্স 95,000 মানে আছে হেৰি টায়াৰ ইয়াৰ আস্কিং প্ৰাইসটো কিমান ৰাখিছে এইটো 6,70,000 6,70,000 ন তো বঢ়িয়া কন্ডিশন বহুতে স্কৰপিও ভাল পায় তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে এখন স্কৰপিও আছে তো ইয়াৰ ডিটেইলছ কিনিও আপোনালোকক দি আছো আৰু এয়া সব ব্লেক কালাৰৰ ৰজা গাড়ী তো সকলোৱে ভাল পায় স্কৰপিও তো এইখনো আছে ইয়াত আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব তো আমাৰ যি ভাইটি আছে এই ডিটেইলছ কিনি জনাব তাৰিফ কৈ দিয়া আপোনালোকে এখনো পাব এইটো স্কৰপিও এন হয় স্কৰপিও এন Z8 আপোনাৰ এখন আপোনাৰ ট্ৰান্সমিশনটো আপোনাৰ ম্যানুয়ালি পাব আপোনাৰ ডিজেলত আছে 4x4 হয়
এখন মানে মই অলপ কালি ক'ৰবাত গৈছিলো তো অলপ লেতেৰা হৈ আছে, ইমান চাফা নাই গাড়ী। এইটো ভিতৰটো চাব আপোনাৰ এপ্ৰক্স আপোনাৰ 33,000 মান ৰানিং হৈছে। অনলি 35,000। ভিতৰটো একদম চাব সবচে টপ মডেল হয়, তো সানৰুফো আছে, 4x4 হয়। এইটো আপোনাৰ সানৰুফ আছে আৰু সিট কভাৰ বিলাক চাওক আপোনালোকে কি ধুনীয়া। সেইটো কোম্পানী ফিটেড হয়, এইবিলাক সবটো অটোমেটিক হয়। এখনৰ প্ৰাইস কিমান ৰাখিছা? এইখনটো প্ৰাইস ৰাখিছো আমি 22 লাখ। 22 লাখ ন? এইটো কোন চনৰ গাড়ী বুলি ক'লা? আপোনাৰ 2023 হেৰি হ'ব, মাৰ্চ মানৰ 1 বছৰ হৈছে। 1 বছৰ হৈছে, মানে একদম নতুন গাড়ী। হয়। তো কোনোবাই স্কৰপিঅ ল'ব বিচাৰিলে এখন আহি পেলাই ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এয়া চাওক কি ধুনীয়া কন্ডিশনত আছে, অলপ লেতেৰা হৈছে, এইটো ৰানিং হৈ আহিছে যেহেতু। এটোটো আপোনাৰ নতুন আপোনাৰ 28 লাখ মান আহে, 28 মান আহে ন? 28 মান। তো 1 বছৰৰ গাড়ী খুব ধুনীয়া কন্ডিশনত আছে, আপোনালোকে আহিলে এইখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু যিখিনি দাম ভাইটিয়ে শুনাইছে, আপোনালোকে যদি ডিলাৰত আহে অন টেবল কম বেছি হৈ যাব। আৰু আপোনালোকে যেহেতু আগন্তুক দুৰ্গা পূজা আহি আছে, তো দুৰ্গা পূজাৰ কাৰণে স্পেচিয়েল অফাৰ আছে, সেইখিনি এতিয়া কি অফাৰ দিব এতিয়ালৈকে মোকো জনোৱা। বাকি যিখিনি গাড়ী দেখাইছো ইয়াৰ উপৰি আমাৰ তাত বহুত গাড়ী আছে, আপোনালোকে আহক। আমাৰতো হেৰি গুদাম পাৰ্কিঙত আছে, পাৰ্কিং সব গাড়ীটো ইয়াত লগাব নোৱাৰি। এপ্ৰক্স 40 to 43 মান গাড়ী আছে আমাৰ তাত এতিয়া ষ্টক। আৰু তাতকে এছইউভি গাড়ী লাগিলে স্কৰপিঅ এন হ'ব, স্কৰপিঅ হ'ব, এইখিনি আমাৰ তাত পাই যাব। বাকি আহক, আহিলে আমি সব গাড়ী দামত পাই যাব। তো বন্ধুসকল, আমাৰ যি কাৰ বজাৰৰ অনাৰ আৰিফ আছিল, আৰিফে গোটেইখিনি আপোনালোকক ডিটেইলছত জনাইছে। আৰু খুব ভাল টিপটপ কণ্ডিশ্যনৰ গাড়ী, তেনেকুৱা ডেমেজ গাড়ী বা এক্সিডেণ্ট হোৱা গাড়ী ইয়াত নাৰাখে। মই ভালকৈ জানো, যিহেতু মোৰ হোম টাউনলৈকে ইয়াত আহিলে একদম ধুনীয়া ৰেঞ্জৰ ভাল গাড়ী পাব। ইয়াৰ পৰা আপোনালোকে খালী হাত যাব নালাগে। তো আগলৈ এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। তো মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰবাৰ লগ পাম আন এটা ভিডিঅ' লৈ।